শিৱসাগৰ নামটি মাইগুৰি চেতিয়া গাঁৱত নিশা উত্তপ্ত পৰিস্থিতি গেছ পৰিবাহী পাইপ ফুটি আতংকময় পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ভয়ংকৰ বিপদৰ পৰা কথমপি ৰক্ষা পৰে সমগ্ৰ অঞ্চল জেচিবি লগাই নিশা মাটি খান্দি থাকোতেই গেছ পৰিবাহী পাইপলাইন ফুটি সংঘটিত হয় এই ঘটনা ফলত ততাতৈয়াকৈ স্থানীয় লোকে নামটি আৰক্ষী থানাত খবৰ দিয়াত নামটি আৰক্ষীৰ তৎপৰতাত ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি তাৰ ফলত এক ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰে অঞ্চলবাসী এই ঘটনাৰ বাবে সমগ্ৰ নামটি অঞ্চলৰ বহু সময় বিদ্যুৎ যোগান বন্ধ ৰাখিব লগা হয় আমাৰ দদাদেউ আজি আদ্য সাধ্য আছিলে মই মোৰ সন্মুখতে ঘটনাটো ঘটিছে মই ওলাই আহিছিলোঁ ঘৰৰ পৰা আদ্য সাধ্যলৈ মই ওলাই আহিছিলোঁ গধূলি আহোঁতে তেতিয়া মানে জেচিবিখনে মানে পাইপডালত জোৰছে খান্দিছে খান্দোতে এটা ডাঙৰ শব্দ হৈছে শব্দ হোৱাৰ ফলত বহুত গেছ মানে নিৰ্গত হৈছে আৰু আমাৰ গোটেই চাৰিওফালে প্ৰদূষণ হৈ গৈছে সেয়ে মোৰ অলপ ভয়ো খাইছোঁ যথেষ্ট ভয়ো খাইছোঁ আৰু যদি তাৰ পৰিৱেশ যদি আমাৰ জুই কেনেবাকৈ জুই লাগিলেহেঁতেন আমাৰ গাঁওখন সম্পূৰ্ণভাৱে শেষ হৈ গ'লহেঁতেন এতিয়া আপোনালোকে শিক্ষানুষ্ঠানো আছে আৰু আপোনালোকে তেওঁলোকক বিহিত ব্যৱস্থা গ্ৰহণ কৰক অতি সোনকালে মই তাকে কামনা কৰিছোঁ অবৈধভাৱে খনন কাৰ্য যে চলাই আছে পথাৰত সেই তাৰ ওপৰত তেওঁলোকে আপোনালোকে ব্যৱস্থা গ্ৰহণ কৰক বুলি মই চেতিয়া গাঁৱৰ এই পথাৰত এটা বৃহৎ খনন কাৰ্যসূচী চলাই আছে মই এই গাঁৱলৈ বিয়া হৈ অহা এইটো পৰিয়ালে বিয়া হৈ অহা 5 বছৰ হৈছে কিন্তু আমি ইমান দিনে তেওঁলোকক ইয়াত এই মাটিত তেওঁলোকৰ কোনো ধৰণৰ চিন্মুখ কাম দেখা নাছিলোঁ আজি তেওঁলোকে কি পৰিপ্ৰেক্ষিতত কেনেকৈ ধৰণে আহি পেলাই ইয়াত খনন কাৰ্য চলালে সেয়াও নাজানো আমি সেয়া অবৈধ বুলিয়ে ভাবিছোঁ আৰু এই অঞ্চলত এই ঠাইতে যে এটা লাইন গেছ আছে সেই কথা তেওঁলোকক বাৰম্বাৰ কোৱা হৈছিলে ৰাইজে গৈ বাৰম্বাৰ কৈছেগৈ তেওঁলোকে ৰাইজৰ হাকবাধা নুশুনিলে বৰঞ্চ তেওঁলোকে আমাৰে জ্যেষ্ঠ ব্যক্তিসকলক বিভিন্ন ধৰণৰ অপমানসূচক বাক্য কৰি উভতাই পঠালে আৰু এই সন্ধিয়ালৈ তেওঁলোকে দিনটো তেনেদৰে খনন কাৰ্য চলাই সন্ধিয়ালৈ তেওঁলোকে এই আমাৰ সন্মুখেৰে পাৰ হৈ যোৱা গেছ লাইন পাইপত তেওঁলোকে জেচিবিৰ দ্বাৰা সেয়া ফুটা হৈ গৈছে আৰু যাৰ দ্বাৰা গেছ নিৰ্গত হৈছে আৰু গেছ নিৰ্গত হোৱাটোৱে মেইন ঘটনা গেছ নিৰ্গত তেওঁলোকে জেচিবিৰ দ্বাৰা ফুটোৱালে পাইপডাল এই কাৰ্যত জড়িত নাম জনাৰ ভিতৰত অংকুৰ গগৈ পিংকু গগৈ ময়ূৰ গগৈ আৰু বাকী দুজনৰ নামটো নাজানো টুটুমণি গগৈৰ পুত্ৰ তেওঁলোক দুজন আৰু মাখনি গগৈৰ পুত্ৰ ৰন্ধা বঢ়া চলিয়ে আছে মানে ৰন্ধা বঢ়া চলি থকা সময়তে অত্যাধিক পৰিমাণে গেছ নিৰ্গত হোৱাৰ ফলত আমি চব কৰিব লাগে মাটি খান্দি আছে খনন কাৰ্য চলাই আছে আমগুৰিৰ পৰা ৱাকিল আহমেদৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি